ডাঙৰ নিচিনা আছে এইটো ডাঙৰটো পকিলেহেঁতেন নেকি নালাগে পকিব পকিলে ভাল নালাগে এই ডাঙৰটো দিয়া ইফালে ডাঙৰটো দিয়া কিবাকে জানো মই চিংব কাটিবনে পৰ্যন্ত বেলেগ ল'ব লাগিব বৰ ঠাণ্ডা ঠাণ্ডাকে পাৰ কৰিলোঁ দে আৰু আজি কিমান 5-6 দিনমান পিছত যাব ওলাইছোঁ আমাৰ দেহামন্তক চাবৰ কাৰণে সেয়া দেখিছে অমিতা ছিঙিলোঁ খালি হাতে কিয় যাওঁ মিউ বাই বাই এইফালে শুভম জেলেছমেন গুৱাহাটীত এটা বিৰল দৃশ্য আপোনালোকক দেখুৱাইছে এনেকুৱা চাগে আপোনালোকে পোৱাই নাই এয়া চাওক মহবিলাক মানে আচৰিত আৰু ইয়াতে প্ৰতি বছৰে এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য আমি চাবৰ কাৰণে বেলেগত যাবই নালাগে এটা বান্ধি থৈ দিওঁ এইপিনে তাৰ পৰা আহি দীপাহঁতৰ ঘৰ পাই গ'লোহি আৰু দীপাহঁতৰ তাত বাবু আৰু দীপাহঁতৰ কিবা ষঠি নিয়ম চলি আছে কি কৰে কেনেকৈ হয় কি নহয় মোৰ কাৰণে বহুত নতুন হয় আৰু মোৰ কাৰণে যিহেতুকে নতুন হয় মোৰ চাই ভাল লাগিছে আপোনালোকক নেদেখাই পাৰিম জানো তো সেয়া আপোনালোকৰ কাৰণে মই যিমান পাৰিছোঁ কেমেৰাত কেপচাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু চাই যাওকচোন নিয়মবোৰ কেনেকুৱা ধৰণৰ কেনেকুৱা কি হয় কেনেকুৱা লাগে যদি এইবোৰ ব্লগ চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যিসকলে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব কিছুমান ঘৰুৱা ব্লগ থাকিব কিছুমান বস্তু কিবা কিবি বনোৱা ব্লগ থাকিব আৰু কিছুমান শ্বপিং হোৱা ব্লগ থাকিব আপোনালোকে আগৰ ভিডিঅ'বিলাকত দেখিছে মানে যোনটো মোৰ কাৰণে নতুন হয় বা যোনটো মোক লাগে যে আপোনালোকৰ কাৰণে কিবা মানে ইনফৰ্মেটিভ হয় বা অকণমান বেলেগ ধৰণৰ হয় সেই সকলোখিনি মোৰ এই এণ্টাৰটেইন চেনেলটোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে চাই বহুত ভাল পাইছে কাৰণ আগতকৈ আপোনালোকে মোক যথেষ্টখিনি মৰম দিছে আৰু তাৰ বাবে আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈ মই উৎসাহিত আৰু সেইটো কাৰণেই চাগে মই এনেধৰণে ব্লগবোৰ দিবলৈ সাহস কৰিছোঁ বা ব্লগবোৰ দি গৈছোঁ আৰু এয়া চাওক তাইক কিবা বাথৰুমত গা পা ধা আজিকালি যিহেতুকে বাথৰুমতে কৰিব লাগিব না আগত চাগে এনেকৈ চোতালত কৰিছিল কিবা কিবি নিয়ম আজিকালিতো নোহোৱা হৈ গৈছে চবৰে মানে কম প্লেচটো গুৱাহাটীত তো এয়া বাথৰুমৰ পৰা কিবা কিবি নিয়ম কৰি অনাৰ পিছত ইয়াতে সজাই আছে মানে এইবোৰ কিবা নখ চখ কাটি সিহঁতৰ নিয়ম হয় মানে ধুনীয়াকৈ নখ চখ কাটি আল্টা চাল্টা লগাই একদম কইনাৰ নিচিনা মানে সজাইছে আৰু তাইক মোৰ বহুত ভাল লাগিছে দেখি কিনে তো মানে যেনেকুৱা কইনা মানে কি আৰু যেনেকুৱা বিয়াৰ নতুন হেৰি নিচিনা পূৰা সজাইছে এইবোৰ চাওক এই যিখিনি আল্টা লগোৱা মানে চাচি হয় বেলেগৰ পৰা মানে তেওঁ মানে স্পেচিয়েলি এইবিলাক কামেই কৰে আৰু বিয়াত হওক বা এনেকুৱাত হওক এয়া বাবুৰ কিবা নখবোৰ কাটি দিছে তো কাটিবতো নোৱাৰে নিয়ম জাষ্ট কৰি দিছে আৰু এনেধৰণে মানে তাৰপিছত আকৌ ধৰি লওক দীপাক আল্টা লগাইছে ঘৰৰ যোনে লগাব বিচাৰে আৰু সেইবিলাকক ফূৰ্তিত মানে এইবিলাক মানে সিহঁতে কৰে আৰু নিয়মবোৰ আৰু আল্টা লগোৱাটোতো সিহঁতৰ এটা হেৰিয়ে হয় ন তাৰপিছত কিবা ধুনীয়াকৈ সজাইছে নতুন মানে হেৰি চাই থাককচোন ভিডিঅ'টো মই মুখেৰে কৈ থকাতকৈ আপোনালোকে যদি চাই থাকে না নিশ্চয় বেছি ভালদৰে বুজি পাব बड़ा पिस्ता लगाए ना तो ये मतलब बच्चा तो पूरा के हां गोड़ लगी भाग दे सकता है वही में साइड में बाजी उधर खाना ये जूठा करने के बाद नहीं बाबूजी रुक जाइए 10 मिनट हो गया अरे दूसरा नहीं है
मम्मी कहेगी ना ये गोलो तेल देना चाहिए ले बेटा इसको थोड़ा सा नियम है सबको चाहिए लगन का तेल छठी का तेल चाहिए पहले तेल लगा के शुरू कर हमको पता है अपना को नहीं लगाइए जे दूसरा के दिन पंडित जी दे नहीं खादी होगा लेवे कि ना हमारे सामने চব এই মাটি থাল মানে লগত বনাইছে বনাই কিনে ধূপ চাকি দি ইয়াত গাখীৰ চাকি দিছে বুলিয়ে ক'ব লাগিব ধুনীয়াকৈ থাল এখনত বিভিন্ন ধৰণৰ চব্জি মিঠাই মানে বিভিন্ন পকৱান বুলি কয় আৰু বিভিন্ন ধৰণৰ পকৱান বনাই এনেধৰণে মাক আৰু বেবীক মানে একেলগে খাব দিয়ে বা বেবীটো খাব নোৱাৰে বাৰু বেবীক কোলাত লৈ এনেকৈ মাকক খাব দিয়ে এনেকৈ খালে হেনো বেবীৰ পেট ভৰে বা আজিৰ পৰা এনেকুৱা হেৰিবোৰ খাব পাৰে আৰু কি কি নিয়ম চবৰে থাকে ন তাৰপিছত এয়া উপহাৰ বেবী মাকক